সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানৰ প্ৰথমে শ্ৰোতাসকলৰ বাবে আগবঢ়াইছো শিক্ষক তুলন দাসৰ সৈতে ফোনযোগে হোৱা সাক্ষাৎকাৰটিৰ বিষয় বাগিচা অঞ্চলত শৈক্ষিক পৰিৱেশ। শ্ৰোতাসকল, আমাৰ সৈতে আছে শিক্ষক তুলন দাসা ডাঙৰীয়া আৰু তেখেতৰ সৈতে আজি আমি কথা পাতিম বাগিচা অঞ্চলৰ শৈক্ষিক পৰিৱেশৰ সন্দৰ্ভত। তুলন দাসা ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। হয়, ধন্যবাদ। যিহেতু আপুনি এজন শিক্ষক হয় আৰু আমি সকলোৱে জানো যে শিক্ষাই হৈছে এখন সুস্থ সমাজৰ পৰিচয়, নহয় জানো? হয় হয়। আৰু এই অমূল্য সম্পদ মানুহে নিজৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰিলে জীৱনটো সুন্দৰভাৱে পৰিচালনা কৰিব পাৰি, নহয় জানো? এতিয়া এজন শিক্ষক হিচাপে আপোনাৰ দৃষ্টিত শৈক্ষিক পৰিৱেশ বুলি ক'লে কেনেধৰণৰ বাতাবৰণ বৰ্তাই ৰখাটো প্ৰয়োজন বুলি ভাবে বাৰু আপুনি? সঁচা ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ আৰু একাগ্ৰতা ভংগ নোহোৱাকৈ তেওঁলোকে অধ্যয়ন কৰিব পৰা এটা শান্ত আৰু সুস্থ পৰিৱেশ বৰ্তাই ৰখাৰ প্ৰয়োজন বুলি ভাবো। আৰু অকণ স্পষ্টকৈ ক'বলৈ গ'লে এখন ঘৰত বা সমাজত কাজিয়া ফেচাল, হাই হুলস্থুলীয়া পৰিৱেশ, শব্দ প্ৰদূষণহীন এটা পৰিৱেশৰ প্ৰয়োজন। আৰু যিমান দূৰ বিদ্যালয়ৰ কথা, বিদ্যালয়ৰ পৰিৱেশ বিলাক সদায় ছাত্ৰ ছাত্ৰীৰ বাবে অনুপ্ৰেৰণামূলক হোৱা দৰকাৰ বা উদ্গনিমূলক হোৱা প্ৰয়োজন। আৰু তাতে তেওঁলোকৰ আত্মবিশ্বাস জগাই তুলিব পৰা, মানসিক বিকাশৰ উৎকৰ্ষ সাধন কৰিব পৰা আৰু নতুন চিন্তাৰ বীজ ৰোপণ কৰিব পৰা এটা পৰিৱেশৰ প্ৰয়োজন বুলি ভাবো। হয়, অৰ্থাৎ সমগ্ৰ পৰিৱেশটোত মুঠতে আমাৰ যি জ্যেষ্ঠসকল আছে সেয়া লাগিলে আমাৰ পৰিয়ালটোৰ পিতৃ মাতৃয়ে হওক বা বিদ্যালয়ৰ যি শিক্ষক শিক্ষয়িত্ৰী সকলেই হওক, তেওঁলোক সম্পূৰ্ণভাৱে পৰিপক্ক হ'ব লাগিব, নহয় জানো? হয় হয়, তেওঁলোকৰ ওপৰতে নিৰ্ভৰশীল আৰু তেওঁলোকে পৰিৱেশৰ সৃষ্টি। হয় হয়। এতিয়া আপোনাৰ দৃষ্টিত শিক্ষাৰ ক্ষেত্ৰত আমাৰ চাহ জনগোষ্ঠী সমাজখনে কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বাৰু? প্ৰত্যাহ্বানবোৰ আগতকে কমিছে। কিন্তু আজিৰ সময়ত নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ বাবে ডিজিটেল ৱৰ্ল্ডটো এটা ডাঙৰ প্ৰত্যাহ্বান বা সমস্যা। এটা স্মাৰ্টফোন য'ত পৃথিৱীৰ সমস্ত ভাল বেয়া সমস্ত বস্তু তেওঁলোকে দেখিবলৈ। হয়, আপুনি ঠিকেই কৈছে। যিহেতু আগতে আমাৰ তথ্যসমূহ পাবলৈ অলপ অসুবিধা আছিলে আৰু এতিয়া লগাতকে আমি বেছি পাই গৈছো। হয়, জোখতকে বেছি পাইছে আৰু সৎ ব্যৱহাৰতকে তেওঁলোকে অপব্যৱহাৰ বেছি হৈছে। হয়। আৰু কিছুমান সমস্যা আছে, যেনে ধৰি লওক এইটো ছিজন, এতিয়া ডিচেম্বৰ জানুৱাৰী মাহ, এইটো সময়ত মানুহে পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰি লয়, বিয়া বাৰু ইত্যাদি। সমস্যা নহয়, আচলতে এইবিলাক মানুহে স্ফূৰ্তি কৰে। কিন্তু এই স্ফূৰ্তি কৰোতে মানুহে লাউড স্পীকাৰৰ বহুত বেছি ব্যৱহাৰ কৰে আৰু এই লাউড স্পীকাৰ এটা প্ৰত্যাহ্বান ছাত্ৰ ছাত্ৰীৰ কাৰণে অধ্যয়নৰ কাৰণে। সন্ধিয়া সময়ত যদি বা গোটেই ৰাতিটো যদি লাউড স্পীকাৰ ব্যৱহাৰ হয়, ল'ৰা ছোৱালীৰ পঢ়াৰ প্ৰতি যিটো ধাউতি, এই ধাউতিৰ পৰা তেওঁলোকক আঁতৰাই পেলাই তেওঁলোকৰ মনটো চঞ্চল বা উতনুৱা কৰি তোলে। ছাত্ৰ ছাত্ৰীৰ যিটো কৰ্তব্য, যিটো পৰিৱেশ, সেইটোত মানে বহুত বাধাৰ সৃষ্টি কৰে এনেকুৱা পৰিৱেশ বিলাক। কেনেধৰণৰ পৰিপন্থাসমূহ ললে এনেধৰণৰ সমস্যাবিলাক দূৰ হব বুলি ভাবে বাৰু আপুনি? মই ভাবো যিসকল সমাজৰ আগৰণীয় ব্যক্তি, যিসকলে সমাজখনক লিড দিয়ে, তাৰোপৰি শিক্ষক সমাজ আৰু ছাত্ৰ সংগঠন সমূহৰ যিসকল নেতা, গধুৰ দায়িত্ব আছে, নেতৃত্ব যিসকলে দিয়ে তেওঁলোকৰ গধুৰ দায়িত্ব আছে। এই বিষয়ে মানুহক সজাগ কৰিব লাগিব। আৰু যিবিলাক মানুহে কেৱল ফুৰ্তিৰে জীৱনটো পাৰ কৰিম বুলি ভাবিছে, তেওঁলোকে এইটো হৃদয়ংগম কৰিব লাগিব যে শিক্ষা অবিহনে তেওঁলোকৰ ঘৰখন বা তেওঁলোকৰ সমাজখন বহুত পিছ পৰি গৈছে। এতিয়াও মেট্ৰিক পৰীক্ষাত ল'ৰাতকে ছোৱালীৰ সংখ্যা কম, গতিকে আমি এইখিনিত বহুত কৰণীয় আছে। হয়, বিদ্যালয়ত কন্যা সন্তানৰ শিক্ষাৰ হাৰ কম দেখিবলৈ পোৱা যায়। আজিৰ তাৰিখত অলপমান বাঢ়িছে, তথাপিও যিটো আশা আমি কৰো সেইটো আমি বোধ কৰো নাই পোৱা। ইয়াৰ কাৰণবোৰ কি বাৰু? কাৰণবোৰ মানে ইয়াত একেহাৰে যদি ক'বলৈ যাওঁ, ছোৱালীৰ বিদ্যালয়লৈ অহাৰ যিটো সংখ্যা, ছোৱালীৰ সংখ্যা সেইটো বাঢ়িছে, হয়, কিন্তু 10ম শ্ৰেণীৰ উত্তীৰ্ণৰ সংখ্যা এতিয়াও বহুত কম। কাৰণবোৰ যথেষ্ট কিছু আছে। লিংগ বৈষম্য এটা কাৰণ। বহুত পিতৃ মাতৃ এনেকুৱাও আছে যি অৰ্ধ শিক্ষিত বা শিক্ষাৰ লগত তেওঁলোকৰ জড়িত নাই, কেৱল বাগিচালে কাম কৰিবলৈ যায়। তেওঁলোকৰ কিছুমানৰ এনেকুৱা ধাৰণা এতিয়াও আছে যে ছোৱালীক পঢ়াই কিনো হব, তেনেকুৱা এটা ধাৰণা এতিয়াও আছে। গতিকে এই ল'ৰা ছোৱালী খিনি হতাশ হৈ নিৰাশ হৈ স্কুল এৰি দিয়াৰ পথত আগবাঢ়ি যায় বা 9ত ফেল হৈ পেলাই তেওঁলোকে স্কুল এৰি দিয়ে। বিদ্যালয়ৰ লগত সংগতিটো নাইকিয়া হৈ ঘৰত থাকে আৰু এটা সময়ত তেওঁলোক আগবাঢ়ি গৈ পেলাই এনেকুৱা এটা সংসাৰ কৰে, যিটো সংসাৰৰ ভেটিটোৱে বহুত দুৰ্বল হৈ পৰে। আৰু
আজিৰ তাৰিখত কিন্তু বাল্য বিবাহৰ সংখ্যাটো পূৰ্বতকৈ অলপ কমিছে নহয় জানো? হয়, পূৰ্বতকৈ কমিছে আৰু বিভিন্ন NGO বিলাকেও অলপ বাগিচাসমূহত সজাগতা সভা পাতে। আৰু স্কুলসমূহতো তেনেকুৱা প্ৰচেষ্টা কৰি থকা হৈছে শিক্ষা বিভাগৰ জৰিয়তে। হয়, আৰু আজিকালিতো এনেও বিদ্যালয়সমূহত বিনামূলীয়া পাঠদানটো আছেই। বিনামূলীয়া পাঠদান আছে, বিনামূলীয়া ইউনিফৰ্ম দিয়ে আৰু ক্লাছ 8 লৈকে মিড ডে মিল আছে। হয়, তেনে ক্ষেত্ৰত চাবলৈ গলে আমাৰ যি ছাত্ৰ ছাত্ৰীসকল আছে তেখেতসকলে আগ্ৰহী হোৱাটো যথেষ্ট দৰকাৰী নহয় জানো? হয়, সমস্যাবোৰ দূৰ হ'ব, কিন্তু তাৰ মাজতে এটা কথা আছে কি বিদ্যালয়ৰ যিটো সময় আৰু মানুহবিলাকে কামলৈ যোৱা যিটো সময় সেইটো এক কৰি আৰু ল'ৰা ছোৱালী সেইটো এটা মুৰুঙা লৈ পেলাই বহুত ল'ৰা ছোৱালী অমনোযোগী হৈ যায়। তেনে ক্ষেত্ৰত আপুনি মানে ক'বলৈ বিচাৰিছে যে যিহেতু এটি সন্তান পৃথিৱীলৈ অনা হৈছে, গতিকে এই সন্তানটোৰ সম্পূৰ্ণ দায়িত্ব তেওঁ কি কৰিছে, পঢ়িছে নে নাই, সন্তানটো জন্ম হোৱাৰ পিছৰ পৰাই মাক দেউতাকৰ এটা গধুৰ দায়িত্ব কিন্তু আহি পৰে নহয় জানো? হয়, আহি পৰে আৰু পিতৃ মাতৃসকলে ধৰি লওক স্কুলত নাম লগাই দিয়াৰ পিছত ভাবে যে শিক্ষকক দায়িত্ব দিলো, শিক্ষকে চব শিকাব আৰু কিন্তু এইটো পৰিস্থিতিৰ কথা। পিতৃ মাতৃকো দোষ দিব নোৱাৰে, শিক্ষকক দোষ দিব নোৱাৰে। আৰু মাদক দ্ৰব্যৰ প্ৰচলনো আগতকে বাৰু কমিছে, কিন্তু তথাপিও মাদক দ্ৰব্যৰ প্ৰচলন কমিছে সঁচা কথা, কিন্তু মানে যিসকল একেবাৰে কৰ্মী মানুহ সদায় কামলৈ যায়, তেওঁলোকে দৰমহাৰ যিটো দিন শনিবাৰ তেওঁলোকে পেমেণ্ট পায়, ফলত মানে অভাৱ অনাটন থাকে। এইটো এটা কিন্তু ডাঙৰ কাৰণ, ডাঙৰ প্ৰত্যাহ্বান মানে ছাত্ৰ ছাত্ৰীৰ দিশৰ পৰা চাবলৈ গ'লে অৰ্থনৈতিক অৱস্থাটো তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ বাবে ঘৰখনৰ কিছু হলেও পিতৃ মাতৃ বা অভিভাৱকে গুৰুত্ব দিয়া দৰকাৰ তেওঁলোকৰ বাবে। এতিয়া আকৌ শিক্ষাৰ পৰিৱেশটোৰ বিষয়লৈ যদি আমি আহো, বিদ্যালয়ৰ যিটো বাতাবৰণ, তেনে ক্ষেত্ৰত সুন্দৰভাৱে সহজভাৱে শিক্ষা অৰ্জন কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ পন্থাসমূহ গ্ৰহণ কৰিলে এক উন্নত মানদণ্ডৰ শিক্ষা লাভ কৰিব পাৰি? উন্নত মানদণ্ডৰ শিক্ষা লাভৰ কাৰণে পন্থা ব্যৱহাৰ কৰাৰ আগতে বেলেগ কিছুমান দি আমি অকমান চালি জাৰি চাই ল'ব লাগিব। এই ধৰি লওক বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক আছে নে নাই, এইটো এটা ডাঙৰ কথা। তাৰোপৰি এই যিবিলাক বাগিচাৰ ভিতৰৰ স্কুল, যিসকল শিক্ষক চৰকাৰে নতুনকে এপইণ্টমেণ্ট দিছে, এই শিক্ষকসকল ধৰি লওক অসমীয়া মাধ্যমৰ আৰু আমাৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকে ধৰি লওক অসমীয়াতে বুজাব বা অসমীয়াতে শিকাব, কিন্তু আমাৰ যিহেতু ছাত্ৰ ছাত্ৰীসকলে ঘৰত অসমীয়া কথাৰ প্ৰচলন তেনেকুৱা নাই। গতিকে মই ভাবো এই বিদ্যালয়সমূহত স্থানীয় ভাষা জনা, তেতিয়াহে মানে শিক্ষকৰ পৰা ছাত্ৰ ছাত্ৰীসকলে যিখিনি জ্ঞান অৰ্জন কৰিব লাগে সেইখিনি আয়ত্ব কৰিব পাৰি, সুবিধা হয় আৰু সহজ হয়। আৰু এতিয়া যদি শিক্ষকে লোৱা পন্থাৰ কথা কওঁ, তেনেহলে শিক্ষকে কৰিব লগা বহুত কাম এতিয়াও আছে। মই অনুভৱ কৰো ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ মাজত এটা গেপ আছে, এতিয়াও দূৰত্ব এটা আছে। এই দূৰত্বখিনি দূৰ কৰিবৰ বাবে শিক্ষকসকলে কিছু পন্থা ল'ব লাগিব। প্ৰয়োজন হলে অভিভাৱক সভাটো পাতেই, কিন্তু অভিভাৱক সকলো পিতৃ মাতৃ নাহে, কামলৈ যায়, এদিন কাম নগলে তেওঁলোকৰ ঘৰখন চলিবলৈ অসুবিধা হ'ব, তেনেকুৱা ধৰণৰ। গতিকে শিক্ষকসকলে ঘৰলে বা সেইখন গাঁৱলৈ বা চুবুৰীলৈ যোৱাটো, তেনেকুৱা কাৰ্যসূচী লোৱাটো প্ৰয়োজন বুলি মই ভাবো। তাৰোপৰি কিছুমান ল'ৰা ছোৱালী অলপ অনগ্ৰহ থাকে, তেওঁলোকৰো কিছু কাৰণ হয়। কিছুমান ল'ৰা ছোৱালী অলপ হতাশ হয় ঘৰখনৰ পৰিৱেশৰ পৰা বা সমাজৰ পৰিৱেশৰ পৰা, এনেকুৱা ধৰণৰ কাৰণ বিলাক উলিয়াই পেলাই এইটো মানে শিক্ষকসকলে মনোবৈজ্ঞানিক ধৰণে ভাবিব লাগিব। আৰু শিক্ষক নহৈ পেলাই ছাত্ৰ ছাত্ৰীৰ লগত চিনিয়ৰ ছাত্ৰ ছাত্ৰী বা ছাত্ৰ ছাত্ৰীৰ নিচিনাই ব্যৱহাৰ কৰি এই ধৰণৰ গীত মাত, নাটকৰ সংলাপ, খেলা ধূলা, অভিনয় এইবিলাকৰ জৰিয়তে তেওঁলোকক সহজভাৱে আৰু সুন্দৰভাৱে শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিব পাৰে বুলি মই অনুভৱ কৰোঁ। শিক্ষা বিভাগে যিখিনি নীতি নিয়ম বান্ধি দিছে তাৰ ভিতৰত কমিউনিটি এংগেজমেন্ট বুলি এটা গাঁৱৰ হস্পিটেলত মানুহক বিদ্যালয়খনৰ লগত জড়িত কৰিব লাগে বুলি নিয়ম এটা বান্ধি দিছে, আৰু স্কুলৰ শিক্ষকসকলে বা বিদ্যালয় এখনে নকৰা নহয়। অভিভাৱক সভা পতাৰ উপৰিও বহুত ধৰণৰ কাৰ্যসূচীত, যেনে ধৰি লওক কেতিয়াবা চাফাই অভিযান পাতে, কেতিয়াবা বৃক্ষৰোপণ কাৰ্যসূচী, এইবিলাকত গাঁৱৰ মানুহক মতা হয় আৰু সজাগতামূলক সভাৰ সৃষ্টি কৰা হয়। এইটো এটা বৰ সুন্দৰ পদক্ষেপ হয়, যিহেতু প্ৰত্যেকজন সন্তানৰে গাত এক সুকীয়া প্ৰতিভা আছে। তেনেস্থলত আমাৰ চাহ জনগোষ্ঠীৰ যি ল'ৰা ছোৱালী আছে, নিশ্চয়কৈ তেওঁলোকৰ যি সপোন আছে সেইখিনি সফল কৰিবলৈ সক্ষম হ'ব নহয় জানো? এতিয়া সমাজখনত উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা বুলি ক'লে কেনেধৰণৰ বিষয়সমূহ মনলৈ আহে? উচ্চ শিক্ষা বুলিলে আমাৰ উচ্চ শিক্ষিত বিষয়া কৰ্মচাৰীসকলৰ এটা মানে প্ৰতিশ্ৰুতি মনলৈ আহে।
চাহ জনগোষ্ঠীয় সমাজত উচ্চ শিক্ষাৰ বহুত প্ৰয়োজন আছে আৰু এই ক্ষেত্ৰত পিতৃ মাতৃৰ ভূমিকা মানে যথেষ্ট কৰণীয় আছে। শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক দিনটো 4.5 ঘণ্টা বা 5 ঘণ্টা 6 ঘণ্টা সময় পায়, বাকী মেক্সিমাম সময় কিন্তু ঘৰতে থাকে ল'ৰা ছোৱালী। আদিগুৰু হিচাপে মাক বাপেক বা মাককে বেছি দায়িত্ব দিয়ে সমাজে, গতিকে মাকে যদি অকমান ষ্ট্ৰিক্ট হয় পঢ়াৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক তেনেহলে নিশ্চয় ভাল ফল ধৰিব। আৰু আমি বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলক একেবাৰে প্ৰাথমিক বিদ্যালয় বা হাইস্কুললৈকে যদি তাৰ কিতাপখন ভালকে পঢ়িব পৰা কৰি দিওঁ, হিন্দীৰে হওক ইংৰাজীৰে হওক অসমীয়াৰে হওক, তেনেহলে সি লাহে লাহে হলেও আগবাঢ়ি যাব। শিক্ষকসকলে মনোবৈজ্ঞানিকভাৱে তেওঁলোকৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰিব লাগিব। আমি দাবী ধমকি দিলেই বা দুচাট দি দিলে সকলো সমস্যাৰ সমাধান নহয়। মনোবৈজ্ঞানিক পৰিপক্কতাটো পিতৃ মাতৃ তথা বিদ্যালয়ৰ যিসকল শিক্ষক আছে তেখেতসকলেও এই ক্ষেত্ৰত সচেতন হবই লাগিব, নহয় জানো? হবই লাগিব। আমি ছাত্ৰ ছাত্ৰীৰ লগত বন্ধুসুলভ সম্পৰ্ক ৰাখিব লাগিব, অলপ অনুশাসনো কৰিব লাগিব আৰু তেওঁলোকৰ মনৰ কথা খুলি ক'ব পৰাকে তেওঁলোকক অলপ ফ্ৰী দিব লাগিব। হয়। এতিয়া সেই চাহ জনগোষ্ঠীয় অঞ্চলৰ বিদ্যালয়সমূহত শিক্ষকৰ প্ৰশিক্ষণ ব্যৱস্থা কিমান উন্নত আজিৰ তাৰিখত? বাগিচাৰ ভিতৰত যিবিলাক হাইস্কুলৰ ট্ৰেইনিং বিলাক বাকী হাইস্কুলৰ নিচিনাই হয়, কিন্তু প্ৰাথমিক বিদ্যালয়ৰ যিবিলাক প্ৰশিক্ষণ এইবিলাক মই জনা মতে যোৱা বছৰৰ পৰাহে FLN ট্ৰেইনিং দিছে। FLN মানে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰিচি ট্ৰেইনিং, অৰ্থাৎ ভাষা আৰু সংখ্যা প্ৰশিক্ষণ শিক্ষা বিভাগে এটা প্ৰশিক্ষণ দিছে। এতিয়া শিক্ষা প্ৰদানৰ পদ্ধতিসমূহ কেনেধৰণৰ হলে আমাৰ যি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে অধিক আগ্ৰহী হৈ শিক্ষা আহৰণ কৰিবলৈ ভাল পাব? শিক্ষাদানৰ পদ্ধতি আগতে আপোনাৰ বক্তৃতা পদ্ধতিটোৱে বেছি ব্যৱহাৰ হৈছিল, কিন্তু আজিকালি শিক্ষাৰ্থী কেন্দ্ৰিক বা শিশু কেন্দ্ৰিক শিক্ষাদান পদ্ধতি ব্যৱহাৰ হয়। আৰু প্ৰাথমিক বিদ্যালয়সমূহত সহজে সমাধান কৰিব পৰা কাৰ্যপত্ৰ আছে, প্ৰত্যেকটো বিষয়তে আছে। তাৰোপৰি খেল ধেমালি আৰু গ্ৰুপিং সিস্টেম কৰি ছাত্ৰ ছাত্ৰীসকলক মানে আলোচনা ভিত্তিক ইয়াৰ উপৰি কথন পদ্ধতি আছে, দৃষ্টি নিৰ্ভৰ পদ্ধতি আছে, মানে ভিজুৱেল কিছুমান বস্তু বিষয়ত তেওঁলোকক চিনাক্তকৰণ এইটো প্ৰাথমিক। আৰু কৰ্ম সম্পাদন পদ্ধতি আছে, তাৰপিছত আপোনাৰ মানসিক প্ৰক্ৰিয়া পদ্ধতি আছে। ইংৰাজী ভাষাটোৰ ক্ষেত্ৰত বিশেষকৈ গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড মানে অনুবাদ পদ্ধতি আছে। হাইস্কুলসমূহত আপোনাৰ ইণ্টাৰেক্টিভ ফ্লেট পেনেল বুলি কয়, মানে ডিজিটেলি বা টেকনলজি ব্যৱহাৰ কৰি এটা বোৰ্ড আছে, সেই বোৰ্ডত তেওঁলোকক খুব কম সময়ৰ ভিতৰতে যথেষ্টখিনি শিকাব পৰা যায় আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে মানে আকৰ্ষণীয় হয়। তাতে ধৰি লওক আমি কিছুমান ডকুমেণ্টাৰী বা শ্বৰ্ট ফিল্ম আৰু ক্লাছৰুমৰ ব্যৱস্থা আছে, তাত ৰেকৰ্ডেড ক্লাছ থাকে, এইবিলাক হাইস্কুলৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে প্ৰযোজ্য হয়, আমি ব্যৱহাৰ কৰো। এতিয়া সহ পাঠ্যক্ৰমৰ বিষয়সমূহ কেনেকুৱা বাৰু আজিৰ তাৰিখত বিদ্যালয়সমূহত? পুথিগত জ্ঞানৰ উপৰি ছাত্ৰ ছাত্ৰীসকলক শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ বাবে যিবিলাক কাৰ্যকলাপৰ প্ৰয়োজন সেইবিলাকে আমি সহ পাঠ্যক্ৰম বুলি। ইয়াতে ধৰি লওক প্ৰাথমিক বিদ্যালয় হওক বা হাইস্কুল হওক কথা নাই, খেলা ধূলা, নৃত্য, গীত মাত, তাৰপিছত তৰ্ক প্ৰতিযোগিতা, সাহিত্য চৰ্চা কম বেছি পৰিমাণে হয়। আৰু প্ৰতিখন বিদ্যালয়ে বছৰেকত খেল ধেমালি পাতে, ৰচনা প্ৰতিযোগিতা পাতিবলৈ দিয়ে, তাৰপিছত ক্ষেত্ৰ অধ্যয়ন কৰা হয়, কুইজ পাতিবলৈ দিয়ে, তাৰপিছত সাংস্কৃতিক শোভাযাত্ৰা, মাদক দ্ৰব্য বিৰোধী শোভাযাত্ৰা, চাফাই অভিযান, যোগ ব্যায়াম, সমৰ কলাৰ প্ৰশিক্ষণ, গণতন্ত্ৰ দিৱস উদযাপন, স্বাধীনতা দিৱস উদযাপন, এইবিলাকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মানে চৰিত্ৰ আৰু ব্যক্তিত্ব গঠনৰ যিটো চেষ্টা সেইটো বিদ্যালয়সমূহে কৰা পৰিলক্ষিত হয়। আৰু এটা কথা আপোনাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি বৰ্তমান হাইস্কুলসমূহত পাৰ্চনেলিটি ডেভেলপমেণ্ট এটা ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে আৰু লগতে লাইফ স্কিল এডুকেশ্যনৰ ব্যৱস্থা কৰিছে। এইটো ছাত্ৰ ছাত্ৰীৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় এইটো। এতিয়া এইখিনিতে আটাইতকৈ এটা ডাঙৰ বিষয়টো হৈছে স্বাস্থ্য, নহয় জানো? এতিয়া সুস্থ স্বাস্থ্য থাকিলেহে ল'ৰা ছোৱালীয়ে ভালদৰে শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব, নহয় জানো? তেনেস্থলত আমাৰ সমাজখন স্বাস্থ্যৰ ক্ষেত্ৰত কিমান সজাগ বাৰু? এই বিষয়টোত কিন্তু আমাৰ কিছুমান মানুহ এতিয়াও একেবাৰে সজাগ নহয়। সজাগতাৰ এতিয়া বহুত প্ৰয়োজন আছে। কিছুমান সংগঠন আছে তেওঁলোকে এইবিলাক মানে স্বাস্থ্য আইন, বেমাৰ আজাৰ এইবিলাকৰ বিষয়ে সজাগ কৰি আছে। বাগিচাৰ হস্পিটেলৰ লগত জড়িত ব্যক্তিসকলেও এৱাৰনেছ প্ৰগ্ৰেম কৰে বুলি শুনিবলৈ পাওঁ। চকুৰ বিষ হয়, কাণৰ বিষ হয় বা পেটৰ বিষ হয় বা তাৰ যদি মূৰ ঘূৰাই থাকে, অন্যান্য স্বাস্থ্যজনিত যদি সমস্যা থাকে, সি একেলেঠাৰিয়ে 1 ঘণ্টা বা 1.5 ঘণ্টা বা 2 ঘণ্টা বা মানে কিতাপত মন দি থাকিব নোৱাৰিব, সি ভালকে পঢ়িব নোৱাৰিব। গতিকে স্বাস্থ্যই পৰম সম্পদ। কিছুমান অঞ্চলত বান্দৰ ইত্যাদি বা গাহৰিৰ উপদ্ৰৱ আছে যদিও অলপ যত্ন কৰিলে বেৰ চেৰ দি পেলাই অকমান প্ৰটেকশ্যন দি পেলাই তেওঁলোকে বাৰীতে শাক পাচলি উৎপাদন কৰিব পাৰে। গতিকে তেনেস্থলত তেওঁলোকে কিনিবলগীয়াও নহয়।
এতিয়া আপুনি যিটো কথা ক'লে এইটো খুব মানে এটা যুক্তিপূৰ্ণ কথা। কাৰোবাৰ ঘৰত মধুৰিআম গছ আছে, তেওঁলোকে এক্সচেঞ্জ কৰি পেলাই খাব পাৰে। সময়ত সেই মানুহক দুটামান বগৰী দিলে, তেওঁ মধুৰিআম কেইটামান দিলে, সময়ত আম দুটামান দিলে, পাৰে পুষ্টিকৰ বস্তু পাব, স্বাস্থ্য ভালে থাকিব। তুলসী গছ এনেকুৱা এজোপা গছ যি প্ৰচুৰ পৰিমাণে অক্সিজেন দিয়ে, লগত ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ আছে। আৰু তুলসী পাতটোৱে আপোনাৰ ইমিউনিটি শক্তি বৃদ্ধিটো সহায় কৰে। আমি স্কুলত ল'ৰা ছোৱালীক কওঁ, ছাত্ৰ ছাত্ৰীক কওঁ যে প্ৰতিদিনে খালী পেটে যদি ৰাতিপুৱা মুখ ধোৱাৰ পিছত 2 খিলা 3 খিলা বা 5 খিলা মানকে বেছি নালাগে তুলসী পাতটো গিলি খায়, তেনেকুৱা ল'ৰা ছোৱালীৰ কিন্তু এই ৰক্তহীনতা বা পুষ্টিহীনতাত ভোগাৰ পৰা ৰক্ষা পৰিব। তাৰপৰি মানিমুনি পাত আছে, মছন্দৰী আছে পেটৰ কাৰণে, এইবিলাক ব্যৱহাৰ কৰিব পাৰে। এইবোৰ গছক বা এইবোৰ শাক পাচলিত কোনো ধৰণৰ ইমান যতনৰ প্ৰয়োজন নাই, একো যতনৰ দৰকাৰ নাই। ঘৰৰ ভিটিত পিছফালে কৰবাত টাব এটাত টেমা এটাত অকণ মাটি দি পেলাই লগাই দিলে হৈ আৰু 12 মাহে থাকে। স্বাস্থ্যৰ লগত সংলগ্ন থকা এটা অন্য এক বিষয় হৈছে যোগাসন। এতিয়া শিক্ষাৰ ক্ষেত্ৰত এক প্ৰয়োজনীয় বিষয় হয়, নহয় জানো? এই ক্ষেত্ৰত আপোনাৰ কি মতামত হ'ব? যোগা কৰিলে নিয়মিতভাৱে মানুহৰ স্বাস্থ্য বহুত ভাল থাকে, বেমাৰ আজাৰৰ পৰা দূৰত থাকে, দেহাত অক্সিজেনৰ অভাৱ নহয় আৰু সৰু সুৰা বেমাৰ আজাৰে আপোনাৰ আক্ৰমণ কৰিব নোৱাৰে। গতিকে LP স্কুল পৰ্যায়ৰ পৰাই যোগাৰ মানে প্ৰয়োজন আছে। আমি ল'ৰা ছোৱালীক শিকাও। ল'ৰা ছোৱালীৰ আৰু এটা কথা, শাৰীৰিকটো মানে স্বাস্থ্যৱান হ'বই, ভাল থাকিবই, বেমাৰ আজাৰ দূৰত থাকিব, কিন্তু মানসিকভাৱেও ল'ৰা ছোৱালীক ই বহুত লাভালাভ প্ৰদান কৰে। তেওঁলোকৰ চঞ্চলতা কমাব, চিন্তা শক্তি বৃদ্ধি কৰিব, একাগ্ৰতা মনোযোগ বৃদ্ধি কৰিব। গতিকে যোগাৰ বহুত প্ৰয়োজন আছে, ইতিবাচক দিশ হয়। আৰু পিতৃ মাতৃসকলক বিশেষকৈ মোৰ অনুৰোধ, তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক যেনেকে ঘৰখনৰ সম্পত্তি, মাটি বাৰী গাড়ী মোবাইল ইত্যাদি চিন্তা কৰে সম্পত্তি হিচাপে, নিজৰ সন্তান সকলকো সম্পদ বুলি ভাবক। আৰু সঁচা অৰ্থত তেওঁলোকক যদি আমি শিক্ষকসকল আৰু পিতৃ মাতৃয়ে গঢ় দিব পাৰো, উচ্চ শিক্ষিত কৰাই সমাজত প্ৰতিষ্ঠা কৰিব পাৰো, তেওঁলোকে আমাৰ জাতীয় সম্পদ ৰূপে পৰিগণিত হ'ব। গতিকে আমি যিখিনি কষ্ট কৰিছো বা ত্যাগ স্বীকাৰ কৰিছো, সেইখিনি কৰিবই লাগিব, নিজৰ বাবে নহয়, নিজৰ ল'ৰা ছোৱালী, নিজৰ জনগোষ্ঠী, নিজৰ সমাজখনৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে। এই মোৰ সকলো পক্ষকে আহ্বান, যাতে ছাত্ৰ ছাত্ৰীৰ হকে সদায় অলপ নহয় অলপ চিন্তা কৰাৰ প্ৰয়োজন বুলি সঁচাকে আপুনি বৰ সুন্দৰভাৱে কথাখিনি উপস্থাপন কৰিলে, আৰু আপুনি বহুত সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিখিনি কৰণীয় সেইখিনি আপুনি উত্থাপন কৰিলে, আৰু আশা ৰাখিছো আপোনাক আমাৰ অনুষ্ঠানত পৰৱৰ্তী এনে বিভিন্ন বিষয়সমূহৰ সৈতে কথা পাতিম। আজিলৈ ধন্যবাদ। ধন্যবাদ।